নমস্কাৰ সন্মানীয় সাংবাদিক বন্ধুসকল, আজি বিশেষ মুহূৰ্তত এটি বিশেষ প্ৰেছ মিট এই কাৰণে আমন্ত্ৰণ কৰা হৈছে যে বিটিআৰবাসীক আমি কিছুমান গুৰুত্বপূৰ্ণ কথা উত্থাপন কৰিব লাগে বুলি আমাৰ UPPL ৰাজনৈতিক দলৰ পৰা আমি অনুভৱ কৰিছোঁ। আমি আজি তাৰিখত দেখিবলৈ পাইছোঁ যে আজি বিটিআৰৰ প্ৰথমটো দিনৰ যি বাজেট সেশ্যন এছেম্বলি সেশ্যন চলি আছিলে, এই সময়তে বিটিআৰৰ এটি ৰাজনৈতিক দল BPF তেওঁলোকে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমি দেখিবলৈ পাইছোঁ তেওঁলোকে কিছুমান তাতে ইস্যুবিলাক উত্থাপন কৰিবলৈ চেষ্টা কৰিছে, কিন্তু আমি যিমানখিনি অনুভৱ কৰিছোঁ বিটিআৰ ৰাইজৰ মৌলিক সমস্যা বা ইস্যু তেওঁলোকৰ হাতত আজি তাৰিখত নাই। তেওঁলোকে জাষ্ট তেওঁলোকৰ ৰাজনৈতিক মুনাফাৰ কাৰণে কিছুমান কথাবিলাক আবুল তাবুল বকি আছে বুলি আমি অনুভৱ কৰিছোঁ। আজি আমি বিটিআৰবাসী হৈ আমি অনুভৱ কৰিছোঁ যে সন্মানীয় আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি নেতৃত্বত UPPLৰ যি গভৰ্ণমেণ্ট বা এলায়েন্স গভৰ্ণমেণ্ট চলি আছে, এই এলায়েন্স গভৰ্ণমেণ্ট 3 বছৰ হৈছে। এই 3 বছৰত আমাৰ বিটিআৰবাসীয়ে যথেষ্টখিনি ভালে সংখ্যক উন্নতিৰ দিশত আগবাঢ়িবলৈ পাৰিছে। লগতে ইয়াতে চিৰস্থায়ী এটা পৰিৱেশ, এটা শান্তি এটা বিৰাজ কৰিছে, যিটো নেকি যোৱা 17 বছৰত সদায় আমি ভয় এটা অনুভৱ কৰিছিলোঁ যে আমি বাহিৰত ওলাই গ'লে আকৌবাৰ ঘৰত আহি পাম নে নাপাম। বিভিন্ন শংকা আমাৰ মাজত আছিলে, জাতিৰ মাজত ভেদাভেদ আছিলে। এই গোটেইখিনি কথা প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব লোৱাৰ পিছত বিটিআৰৰ নাইকিয়া হৈছে। এই কথাকে কিছুমান মানুহ ডাইজেষ্ট বা হজম কৰিব নোৱাৰি তেওঁলোকৰ ৰাজনৈতিক মুনাফাৰ কাৰণে কিছুমান কথাবিলাক তেওঁলোকে মাজে মাজে উত্থাপন কৰিবলৈ চেষ্টা কৰিছে, যিটোৰ লগত তেওঁলোকৰ ইছ্যুৰ লগত ৰাইজৰ কোনো সমস্যা সমাধানৰ তেওঁলোকৰ এজেণ্ডা নাই। আমি দেখিবলৈ পাইছোঁ তেওঁলোকে মানুহক BPF বুলি কোৱা যিটো ৰাজনৈতিক দল, তেওঁলোকে সদায় মানুহক মিছলিড কৰি আছে। আৰু এইকাৰণে 17 বছৰে তেওঁলোকৰ যি ধন বল বাহুবল আৰু তেওঁলোকৰ যি দাদাগিৰি, এই দাদাগিৰিৰ লগত মানুহক যেনেকৈ দমন নীতিৰে তেওঁলোকে চলাই আছিলে, এইটো মোটামুটি সমাপ্ত হৈছে। তেওঁলোকে এতিয়া ছাৰ্ভাইভেলৰ যুদ্ধ কৰি আছে। এতিয়া লাষ্ট যি তেওঁলোকে ৰণ ইয়াৰ দিবলৈ চেষ্টা কৰি আছে, য'ত নেকি তেওঁলোকে মানুহক বিটিআৰবাসীক তেওঁলোকে স্কেপ গডৰ দৰে ব্যৱহাৰ কৰিবলৈ লৈছে। এতিয়া কথাটো হৈছে আজি বাজেট সেশ্যন যেতিয়া চলি আছিলে তেওঁলোকে ধৰ্ণা কাৰ্যসূচী লৈছিলে, তেওঁলোকৰ কোনো আলোচনা চিষ্টেম নাই, তেওঁলোকে কোনো ডিবেট বা ডিছকাশ্যন বা ডিচিশ্যনলৈকে নোযোৱালৈকে তেওঁলোকে পোনপ্ৰথমে যিটো এটাকিং মুডত তেওঁলোকে ধৰ্ণা কাৰ্যসূচী লৈছে। এয়া খুবেই দুৰ্ভাগ্যজনক। তেওঁলোকে যদি কিবা কথা ক'বই লগা আছিলে তেতিয়াহ'লে আমাৰ প্ৰশাসন যন্ত্ৰ আছে, আমাৰ চৰকাৰ আছে, তেওঁলোকে মেমৰেণ্ডাম দিব পাৰে, এপ্লিকেশ্যন দিব পাৰে, বা গণতান্ত্ৰিক দেশত বিভিন্ন প্ৰক্ৰিয়া আছে। তেওঁলোকে এইবিলাক নকৰি কাৰোবাক সমালোচনা কৰিবৰ কাৰণে, কাৰোবাক টাৰ্গেট কৰিবৰ কাৰণে যেনেকৈ ধৰণে তেওঁলোকে প্ৰপেগেণ্ডাবিলাক চলাই আছে, যেনেকৈ ষ্ট্ৰেটেজিবিলাক কৰি আছে, এইটো খুবেই বিটিআৰবাসীৰ কাৰণে দুৰ্ভাগ্যজনক। এতিয়া কথাটো হ'ল কি, তেওঁলোকে RNB চিভিল হস্পিটেলৰ যি ইছ্যু, এইটো লৈ পেলাই এটা ডাঙৰ এটা কেওটিক চিটুৱেশ্যন সৃষ্টি কৰিব বিচাৰিছে নেকি, আমাৰ প্ৰশ্ন হৈছে। এতিয়া RNB চিভিল হস্পিটেলৰ যি হিষ্টৰী আমি চাইছোঁ, এয়া সঁচাকৈ কোকৰাঝাৰবাসীৰ কাৰণে বা সমগ্ৰ বিটিআৰবাসীৰ কাৰণে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। আমাৰ ইয়াতে কোনো সন্দেহ নাই। আৰু কোকৰাঝাৰবাসীৰ কাৰণে আমি সদায় মানে RNB চিভিল হস্পিটেলটো জীয়াই থকাটো আমি বিচাৰোঁ। কিন্তু ইয়াৰ আগতে আমি হিষ্টৰীটো অকণমান চাব লাগিব। RNB চিভিল হস্পিটেল থকাৰ পিছতো সেই সময়ত যেতিয়া BTCৰ গাদীৰ শাসনত আছিলে, সন্মানীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যেতিয়া চিফ হৈ আছিলে, সেই সময়ত তেওঁ কিছুমান গাইডলাইন পঢ়িছিল নে নাই, তেওঁ সেই সময়ত অকণমান ষ্টাডি কৰিছিল নে নাই। যেতিয়া তেওঁ সেই সময়ত মাটি এল'কেশ্যন কৰিছিলে, মাটি বিচাৰিছিলে মেডিকেল কলেজৰ কাৰণে, কোকৰাঝাৰ মেডিকেল কলেজ হস্পিটেলৰ কাৰণে যেতিয়া তেওঁলোকে মাটিবিলাক চাইছিলে, সেই সময়তো তেওঁ চিফ আছিলে। RNB চিভিল হস্পিটেলৰ ডিষ্টেঞ্চটো জানি ফালে তেওঁ জেগাটো কেনেকৈ দেখুৱাই দিলে। এতিয়া RNB চিভিল হস্পিটেলক লৈ তেওঁলোকে ধৰ্ণা কাৰ্যসূচী চলাই আছে। গণতান্ত্ৰিক দেশত তেওঁলোকৰ অধিকাৰ আছে, আমি তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচৰা নাই। কিন্তু কথাটো হ'ল কি, RNB চিভিল হস্পিটেলৰ কাৰণে তেওঁলোকে যিটো ধৰ্ণা কাৰ্যসূচী আজি লৈছে, এইটো খুবেই দুখজনক। তেওঁলোকে আজি কিছুমান কথা ক'ব বিচাৰিছে, কিন্তু আমি হিষ্টৰীটো চাব লাগিব। মই বাৰে বাৰে কৈছোঁ যে RNB চিভিল হস্পিটেল এটা সংগ্ৰামৰ মাজেদি হোৱা এটা হস্পিটেল, ইয়াৰ লগত আমাৰ সকলোৰে ইমোশ্যন জড়িত হৈ আছে। কিন্তু কথাটো হ'ল কি, সেই সময়ত যেতিয়া শাসনভাৰত হাগ্ৰামা মহিলাৰ ডাঙৰীয়া চিফ হৈ আছিলে, তেওঁতো জানিব লাগিছিল
যে RNB চিভিল হস্পিটেলটো যদি সঁচা সঁচিকৈ কোকৰাঝাৰৰ মজমজিয়াত যদি জীয়াই থাকিব লগা হয় তেতিয়াহ'লে আমি নিশ্চয়কৈ মেডিকেল কলেজখন যথেষ্ট ডিষ্টেঞ্চত যিটো আমাৰ গাইডলাইনে কয় মেডিকেল কাউন্সিলৰ যিটো গাইডলাইনে কয় সেইটো মানে তেওঁলোকে সেই সময়ত ষ্টাডি কৰিব লাগিছিলে আমি যিখিনি গম পাইছোঁ তেওঁলোকে সেই সময়ত ষ্টাডি কৰিছিলে কিন্তু তেওঁলোকে অৱহেলা কৰিছিলে অৱহেলা কৰাৰ কাৰণে আজিৰ তাৰিখত যিখিনি ধৰ্ণা কাৰ্যসূচী লৈছে যিটো তেওঁলোকে ড্ৰামা কৰি আছে এইটো বিটিয়াৰবাসীৰ কাৰণে এটা লজ্জাজনক বিষয় আমি বাৰে বাৰে কৈ আছোঁ যে তেওঁলোকৰ হাতত যিটো ইছ্যু নাই তেওঁলোকে ইছ্যু ক্ৰিয়েট কৰিব চেষ্টা কৰি আছে এতিয়া প্ৰথমটো ভুলটো কৰাৰ পিছত তেওঁলোকে শুধৰণিহে কৰিব লাগিছিল মেডিকেল কলেজখন আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ বিটিআৰ CM তেখেতে সম্পন্ন কৰিছে কিন্তু ইয়াৰ আগতে যি মাটি বাৰী চোৱাৰ কথা এয়া হাগ্ৰামা মহিলা ডাঙৰীয়া কৈছে বা তেওঁ সেই সময়ত চিফ যিটো আছিলে তেওঁ মানে সম্পূৰ্ণ এইটো চোৱা চিতা কৰা যিটো পাৱাৰ আৰু ফাংচনটো সেই সময়ত পাইছিলে তেওঁ সেইটো সুযোগটো পাইছিলে কিন্তু এই সুযোগটো তেওঁ অপব্যৱহাৰ কৰি ফেলে আজি RNB চিভিল হস্পিটেলটো তিলকৈ শেষ হৈ যাবৰ কাৰণে এৰি দিছিলে সেই সময়ৰ হাগ্ৰামা মহিলাই আজি প্ৰমোদ বড়ো ডাঙৰীয়াক সমালোচনা কৰিলে নহ'ব আজি আমি গোটেই বিটিআৰবাসীৰ যি ইমোশ্যন বিটিআৰবাসীৰ যিটো নিডছ সেইটো আমি চাব লাগিব আজি বিটিআৰবাসীয়ে বিচাৰিছে যে কোকৰাঝাৰ মেডিকেল কলেজখন মানে চিৰস্থায়ী হওক এইটো জীয়াই থাকিব লাগে আৰু যিমানখিনি নৰ্মছ যিমানখিনি তাতে ৰুলছ এণ্ড ৰেগুলেশ্যন আছে এইখিনি আমি চব মানি চলিব লাগিব যদি আমি মেডিকেল কলেজখন সঁচা সঁচিকৈ জীয়াই থকাটো বিচাৰোঁ তেতিয়াহ'লে আমি পলিটিকেলি মিছগাইডেড হ'লেতো নহ'ব এতিয়া হাগ্ৰামা মহিলাৰ ডাঙৰীয়া প্ৰমীলা ৰাণী ব্ৰহ্মক আগুৱাই দিছে তেওঁ এই বয়সত মানে ধৰ্ণা কাৰ্যসূচী কৰি আছে তেওঁৰ বয়সটো চাই পেলাই আমি সঁচা সঁচিকৈ মানে চিন্তিত হৈছোঁ মই সন্মানীয় হাগ্ৰামা মহিলাৰ ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰিছোঁ এই বয়সত প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়া নেকি আপুনি আগুৱাই দিব নালাগে যদি আন্দোলন কৰে আপুনি নিজে ওলাই আহক এজন বয়সীয়াল মানুহক আপুনি এনেকৈ বৰষুণত এনেকৈ ৰ'দত আনি থাকিলে অকণমান আমাৰো মানে মানৱতাৰ খাতিৰত দুখ লাগে আপোনালোকৰ কথাটো আমিও শুনি আছোঁ আমি চাই আছোঁ কিমান যুক্তিযুক্ততা আছে কিন্তু কথাটো হ'ল কি হাগ্ৰামা মহিলাৰে আজিৰ তাৰিখত ধৰ্ণা দিয়াৰ নিজৰ মানে এটা সৎ সাহস নাই এইটো তেওঁ হেৰাই লৈছে কিহৰ কাৰণে হেৰাই লৈছে যিটো তেওঁ মানে প্ৰথমতে এইটো ডাঙৰ এটা ব্লাণ্ডাৰ মিষ্টেক কৰি সেই সময়তে থৈ গৈছিলে এইকাৰণে তেখেতে আজি ৰাইজৰ আগত আহি পেলাই কথা ক'বৰ সাহসটো পোৱা নাই যিটো ভুলটো তেওঁ প্ৰথমতে কৰিলে গতিকে এতিয়া তেওঁ ভুলটো কৰাৰ পিছত সন্মানীয় আমাৰ বিটিআৰ CM প্ৰমোদ বড়ো ডাঙৰীয়াক যিটো মানে দায় দোষ জাপিব বিচাৰিছে এইটো কোনো মতে গ্ৰহণযোগ্য নহয় আৰু বিটিআৰবাসীয়ে এইটো কেতিয়াও মানি নলয় এতিয়া বিটিআৰবাসীয়ে দুখ পাইছে হাগ্ৰামা মহিলাৰ হাতস্বৰূপ এটা সময়ৰ কেবিনেট মিনিষ্টাৰ প্ৰমীলা ৰাণী ব্ৰহ্ম এটা সময়ত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ আছিলে সি কেবিনেট ৰেংকৰ এতিয়া সেই সময়ত তেওঁ কিমানখিনি ভাল এক্টিভিটিছ কৰিছিলে ৰাইজৰ কাৰণে অসমবাসীৰ কাৰণে কি কাম কৰিলে এই কথাবিলাক ৰাইজে আজিৰ তাৰিখত বিশ্লেষণ কৰিছে তেওঁ ফৰেষ্ট মিনিষ্টাৰ থকা সময়ত কিমানখিনি গড় হত্যা হ'ল তেখেতে থকা সময়ত কিমানখিনি ট্ৰাইবেল মানুহ সেই মানে ফৰেষ্টৰ পৰা ইভিকশ্যন হ'ল বা বিভিন্ন জায়গাত যিবিলাক মানুহ জেনুইন মানুহ এইবিলাক জেনুইন মানুহবিলাকক যেনেকৈ এভিকশ্যন কৰা হ'ল সেইবিলাক কথা পাহৰি যোৱা নাই আজিৰ তাৰিখত এতিয়া তেওঁলোকে পাৱাৰটো নোহোৱাৰ কাৰণে আবুল তাবুল বুকি থাকিলে কোনোবা তেওঁলোকক একচেপ্ট কৰিব বোলে এইটো কথা নাই এতিয়া বিটিআৰবাসীয়ে ভালদৰে জানে যে প্ৰমীলা ৰাণী ব্ৰহ্মক হাগ্ৰামা মহিলা ডাঙৰীয়া আন্দোলন কৰিব দি আছে ইলেকশ্যন কাষত অহাৰ কাৰণে তেওঁলোকে চিটুৱেশ্যন ক্ৰিয়েট কৰিব বিচাৰিছে মই তেওঁলোকক অনুৰোধ জনাইছোঁ আপোনালোকে যদি পলিটিক্স কৰে সঁচা সঁচিকৈ যদি বিটিআৰবাসীৰ কাৰণে আপোনালোকে উন্নতি বিচাৰিছে তেতিয়াহ'লে আপোনালোকে কিছুমান বস্তু আলোচনাৰ মাধ্যমেদি যাব লাগে আৰু আপোনালোকে কিছুমান বস্তুবিলাক আপোনালোকে এডমিট কৰিব লাগিব আপোনালোকে সদায় ক্ৰেডিটটো ল'ব বিচাৰিলে নহ'ব আপোনালোকে কৈছিলে যে প্ৰমোদ বড়ো একো কৰিব পৰা নাই বুলি ফালে যেতিয়া প্ৰমোদ বড়োৱে আপোনালোকৰ মেডিকেল কলেজটো সম্পন্ন কৰিলে বিটিআৰবাসীৰ কাৰণে এতিয়া আপোনালোকে কৈছে যে এইটো বুলি কিন্তু কথাটো হ'ল কি আপোনালোকে এটা চৰকাৰ প্ৰশাসন যন্ত্ৰ চলোৱাৰ পিছত যদি এনেকৈ আপোনালোকে পিছত মানুহক ঠগবাজ কৰিব বিচাৰে এইটোতো নহ'ব আপোনালোকে 17 বছৰৰ যিটো অভিজ্ঞতা পালে এই অভিজ্ঞতাটো মানে সদায় আপোনালোকে মানুহক ঠগবাজি কৰোঁতে মানুহক মিছা কথা কওঁতে পাৰ কৰিলে এইটো নহ'ব আপোনালোকক মই অনুৰোধ কৰিছোঁ যে আপোনালোকে কমচে কম আজিৰ তাৰিখত এডমিট কৰক যে সেই সময়ত যে হাগ্ৰামা মহিলাৰ ডাঙৰীয়া যে সেই মাটিটো ঠিক কৰিছিলে এইটো আপোনালোকে এডমিট কৰিব লাগিব আজিৰ তাৰিখত আপোনালোকে পোনপটীয়াকৈ কাৰোবাক মানে দোষাৰোপ কৰিব বিচাৰিলেই নহ'ব গতিকে মই হাগ্ৰামা মহিলাৰ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ আপুনি মিডিয়াৰ আগত আহি পেলাই আপুনি এডমিট কৰিব লাগে যে সেই সময়ত মই ভুল কাম কৰিছিলোঁ যাৰ কাৰণে আজিৰ তাৰিখত RNB চিভিল হস্পিটেলৰ অৱস্থাটো এইটো হৈছে আৰু এতিয়া আপোনালোকে নিশ্চয় জ্ঞাত যে
এখন মেডিকেল কলেজ হস্পিটেল হোৱাৰ পিছত আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ কিমানখিনি মানে সুবিধা হয় ইয়াৰ পৰা মানে ডক্টৰবিলাক ক্ৰিয়েট হ'ব আমাৰ ল'ৰা ছোৱালীবিলাক মানে পঢ়াই এটা সুবিধা পাব গতিকে এইবিলাক বহুত ডাঙৰ ডাঙৰ কথাবিলাক আপোনালোকে আজি তাৰিখত বুজি পায় কিন্তু আপোনালোকৰ যি বুজি পোৱাৰ কথা এই বুজি পোৱা কথাটো কেতিয়াবা কেতিয়াবা হাগ্ৰামা মহিলাই আৰু তেখেতৰ কোম্পানীবিলাক মিছলিড কৰিব বিচাৰে তেতিয়া মই দেখিছোঁ যে দেৰহাছাৰ বসুমতাৰী যিজন ব্যক্তিয়ে বড়ো জাতিৰ কাৰণে সদায় এণ্টি কাম কৰি আছে বিটিয়াৰ বাসীৰ কাৰণে সদায় মানে এণ্টি কাম কৰি আছে দেৰহাছাৰ বসুমতাৰী ডাঙৰীয়া তেখেতে EM আছিলে এটা সময়ত তেখেতে EM থকা সময়ত তেওঁলোকে পাৱাৰত থকা সময়ত বিটিয়াৰ বাসীৰ কাৰণে কিমানখিনি কাম কৰিলে এইটো এটা প্ৰশ্নবোধক চিন হয় তেওঁলোকে পাৱাৰত থাকিলে কামবিলাক কৰিব নোৱাৰে যেতিয়া তেওঁলোকক গাদীচ্যুত কৰা হয় তেওঁলোকে মানে ডাঙৰ ডাঙৰ কথাবিলাক ক'ব বিচাৰিছে কিন্তু 17 বছৰ তেওঁলোকে ৰাইজৰ কাৰণে কি কৰিলে কোকৰাঝাৰবাসীৰ কাৰণে কি কৰিলে বিটিয়াৰবাসীৰ কাৰণে কি কৰিলে এইটো ডাঙৰ এটা প্ৰশ্ন গতিকে মই তেওঁলোকক অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে যদি আপোনালোকৰ ইছ্যু এতিয়া নাই তেতিয়াহ'লে আপোনালোকে ৰাইজৰ দুখ দশাবিলাক মানে বুজিবৰ কাৰণে ৰাইজৰ কাষত যাওক আপোনালোকে তেওঁলোকৰ লগত কথা পাতক আপোনালোকে পাৱাৰত থাকি ফালে কোনোদিনা ৰাইজক গুৰুত্ব দিয়া নাছিলে গতিকে এতিয়া আপোনালোকৰ সময় আহিছে যে আপোনালোকে অকণমান কিছুমান বস্তুবিলাক মানে প্ৰাচিত কৰক মই অনুৰোধ কৰিছোঁ আপোনালোকৰ এইটো প্ৰাচিত কৰাৰ সময় এতিয়া এটা কথাটো আমি জানিব লাগিব যে বিটিয়াৰবাসী যে আমাৰ মানুহবিলাক অকণমান মানে চিনচিয়াৰিটিটো মেইনটেইন কৰিব লাগে কাৰণ ৰাজনৈতিক দলবিলাক এতিয়া ইলেকশ্যন যেতিয়া আহিব তেতিয়াহ'লে বিভিন্ন ইছ্যুবিলাক ক্ৰিয়েট কৰিব বিচাৰিব গতিকে এই ইছ্যুবিলাকৰ পৰা আমি কেনেকৈ মানে পৰিত্ৰাণ পাব পাৰোঁ এইটো আমি চাব লাগিব আমি আলোচনাৰ মাধ্যমেৰে কিছুমান মানে কামবিলাক কৰিব পাৰোঁ এতিয়া হাগ্ৰামা মহিলাৰ ফৰ্মুলাটো চবেই জানে তেওঁ সুবিধাবাদী ৰাজনীতি তেওঁ সদায় মানে সুবিধাৰ কাৰণে ৰাজনীতি কৰি আছে নিজৰ পাৱাৰ কাৰণে ৰাজনীতি কৰি আছে তেওঁ মানে সদায় মাছৰ তেলত মাছটো ভাজিবৰ কাৰণে চেষ্টা কৰি আছে আজি এই কাৰণে হাগ্ৰামা মহিলাৰ বিটিয়াৰ বাসীয়ে ট'টেলি মানে প্ৰত্যাখ্যান কৰিছে তেওঁলোকক মানে ৰিজেক্ট কৰিছে এতিয়া কথাটো হ'ল কি দেৰহাছাৰ বসুমতাৰী বা প্ৰমীলা ৰাণী ব্ৰহ্মই যিমান চিঞৰি নকক লাগিলে তেওঁলোকৰ কথা কোনো নুশুনে আৰু তেওঁলোকে চবেই মানে এতিয়া এক্সপায়াৰি ডেট গৈছে মই তেওঁলোকক আকৌ অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে যিখিনি ভুল কাম কৰিলে চৰকাৰত থকা সময়ত যিখিনি পাপ কাম কৰিলে তেওঁলোকে অতি সোনকালে প্ৰাচিত কৰিব লাগে ক'ৰবাত মানে মন্দিৰত যাব লাগে ক'ৰবাত মানে কাৰোবাৰ প্ৰাংগণত যাব লাগে তেওঁলোকে ৰাইজৰ দুখ দুখা যদি কিবা আছে বুজিব চেষ্টা কৰিব লাগে যে এনে হাৱাতে প্ৰমোদ বড়ো ডাঙৰীয়াক প্ৰতিটো কথাতে তেওঁলোকে সমালোচনা কৰিলে নহ'ব তেওঁলোকে অপজিশ্যনত আছে যেতিয়া মানে আমাৰ ভাল কাম কৰাবিলাক সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই কাম কৰাবিলাক তেওঁলোকক মানে কিছুমানটো ক্ৰেডিটো দিব জানিব লাগিব এতিয়া মানে যদি গছৰ পাত এডালো যদি সৰি যায় তেওঁলোকে এইটো মানে দোষাৰোপ কৰিব বিচাৰিলে প্ৰমোদ বড়ো ডাঙৰীয়াকটো নহ'ব নহয় তেওঁলোকে সেইটোৱে কৰিব বিচাৰে সদায় মানে ক'ৰবাত কিবা এটা সৰু এটা ইনচিডেণ্ট হ'লে তেওঁলোকে মানে ক'ব বিচাৰিছে এইটো আমুকে কৰিছে তামুকে কৰিছে তেওঁলোকে আচল কথাটো এইটোৱে যে বিটিয়াৰবাসীয়ে এতিয়া যিটো গম পাইছে তেওঁলোকৰ হাতত যেতিয়া শক্তিটো নোহোৱা হ'ল পলিটিকেল গাদীটো যেতিয়া নোহোৱা হৈ গ'ল তেওঁলোকৰ মানে ক্ষমতা যেতিয়া শ্বুট হৈ গ'ল তেওঁলোকৰ অৱস্থাটো একদমেই বেয়া হৈছে যাৰ কাৰণে তেওঁলোকে আবুল তাবুল বুকি আছে মই তেতিয়াও কৈছোঁ তেওঁলোকৰ এতিয়া ইছ্যু নাই গতিকে ৰাইজে যেতিয়া মানে ৰিচিভ কৰিব তাতে কোনো মহাৰাজা হৈ নাথাকে এতিয়া হাগ্ৰামা মহিলাৰে এতিয়া লাষ্ট এটা পৰ্যায় গতিকে মই তেখেতক অনুৰোধ কৰিছোঁ যে এনেকৈ কিছুমান ইছ্যুবিলাক লৈ ফালে ৰাইজক মানে বিভ্ৰান্তি সৃষ্টি কৰিব নালাগে মেডিকেল কাউন্সিলৰ গাইডলাইন মতে যেনেকৈ আছে এনেকৈ হ'ব আৰু আমাৰ সন্মানীয় CM ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়া কেতিয়াও মানে কোকৰাঝাৰবাসীৰ যি ইমোশ্যন এই ইমোশ্যনটো গুৰুত্ব নিদিয়াকৈ নাথাকে সদায় তেওঁলোকৰ যি ইমোশ্যন যিটো চেণ্টিমেণ্ট গুৰুত্ব দিয়া আহিছে আৰু অনাগত দিনতে আপোনালোকে নিশ্চিন্ত থাকক ৰাইজৰ প্ৰতিটো দুখৰ কাৰণে প্ৰতিটো সমস্যাত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আপোনালোকৰ লগত আছে আপোনালোকৰ লগত আলোচনা কৰিবৰ কাৰণে সাজু আছে গতিকে হাগ্ৰামা মহিলাৰ যিটো প্ৰপগেণ্ডা এই প্ৰপগেণ্ডাত আপোনালোকে মিছলিড নাযাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ আৰু শেষত এটাই কথা আমি ক'ব বিচাৰিছোঁ যে 17 বছৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ যিটো নেতৃত্ব আছিলে এই নেতৃত্বৰ সময়ত বহুতো হিংসা হত্যালীলা ইয়াতে চলিলে গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ সময় এটা শান্তি আহিছে চবে বিজনেছ কৰিব পাৰিছে গুণগত শিক্ষা ল'ব পাৰিছে সকলোৱে এটা সমাজ নীতিৰ ফালে গুৰুত্ব দিব পাৰিছে মানৱ সম্পদ কৰিব পাৰিছে এই গোটেইখিনি কথা মানে কম সময়ৰ ভিতৰত হ'বলৈ গৈ আছে আৰু হৈ আছে গতিকে আমি এইখিনি শলাগ ল'বই লাগিব আৰু ভৱিষ্যতে যদি প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ লগত থাকে আমি নিশ্চয়কৈ বিটিয়াৰবাসীৰ কাৰণে এটা চিৰস্থায়ী এটা শান্তিৰ পৰিৱেশ মানে সৃষ্টি কৰিব পাৰিম এইখিনি আমি আশা ৰাখিছোঁ গতিকে মই অনুৰোধ কৰিব বিচাৰিছোঁ যে হাগ্ৰামা মহিলাৰ ডাঙৰীয়া লাগিলে যিমানেই কথা কওক আপোনালোকে তেওঁৰ লগত মানে ভুল নাযাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ থেংক ইউ